নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত কিছুমান আমি কথা পাতিম মানে কি ধৰক আপোনালোকক মই কিছুমান লাইভ ডেমো দিম, যিবিলাকত ধৰক বিশেষকৈ আমাৰ যিবিলাক ছাগলী ভৱিষ্যতৰ ছাগলী ফাৰ্মাৰ তেওঁলোকৰ কাৰণে বহুত জৰুৰী হয়, বা যিবিলাকে ফাৰ্মিং কৰি আছে কিন্তু বাহিৰৰ ব্ৰীডৰ ওপৰত কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও জৰুৰী হয়। বিশেষ বৰ বেছি জৰুৰী হয় মানে যিবিলাকে বাহিৰৰ ব্ৰীডত কাম কৰিম বুলি ভাবি আছে, যেনে বাৰবাৰী হওক, চিৰহী হওক বা বৰ হওক, তো তেওঁলোকৰ কাৰণে ভিডিঅ'টো বিশেষ বহুত জৰুৰী হয়। এই ভিডিঅ'টোত আপোনালোকক মই ডেম'ৰ সৈতে দেখাম ছাগলীৰ বাহিৰৰ পৰা অহাৰ পিছত কেনেকুৱা কি হয় কি নহয়। সেইটো চালে আপোনালোকে মই কোৱা কথাখিনি সম্পূৰ্ণ বুজিও পাব, আৰু বাহিৰৰ পৰা অনাৰ পিছত কেনেকুৱা কি হয় কি নহয়, ছাগলী কিয় মৰি যায়, সেইখিনি গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত জানি ল'ব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাওক। তো বন্ধুসকল, এতিয়া আপোনালোকৰ সন্মুখত মই কেইটামান ছাগলী দেখাইছোঁ, য'ত নেকি মই বাৰবাৰী ছাগলীকেইটাৰ ওপৰত আপোনালোকক বিশেষ কথা ক'ব বিচাৰিম। আজিৰ পৰা প্ৰায় 10 দিনমানৰ আগত, 8 দিন 10 দিনমানৰ আগত দাদা আৰু বৌ এজনী আহিছিল মোৰ ফাৰ্মত। তেওঁক মই ছাগলীৰ বিষয়ে সুধিলে, ছাগলীৰ বিষয়ে সোধাত মই বাৰবাৰী ছাগলীৰ বিষয়ে ক'লোঁ। বাৰবাৰী ছাগলী কেনেকুৱা হয়, ব্ৰীডটো কেনেকুৱা হয়, বছৰত 2বাৰ পোৱালি দিয়ে, আৰু ধৰক কম খাদ্যত পেট ভৰে, আৰু ৱেট গেইন ক্ষমতাটো ভাল, যিবিলাকত খানা খায় সেইবিলাকত বডিত লাগেও, সেই কথাটো সম্পূৰ্ণ বুজাই দিলোঁ। বুজাই দিয়াৰ পিছত তেওঁলোকে চিৰহী এজনী ল'ম বুলি ভাবিছিলে, বাৰবাৰী এজনী। তাৰপিছত ডিচাইড কৰিলে হয় আমি বাৰবাৰীতে কাম কৰিম। তেতিয়া মানে মই এই দুজনী ছাগলী দেখাইছিলোঁ। মোৰ ঘৰত থকা এইজনী হালকা, যিজনী ব্ৰাউনী বগা হয়, হালকা ব্ৰাউনী বগা, আৰু সিফালে সেইজনী যিজনী আপোনাৰ দেখি আছে খুব পাত খাই আছে পথাৰ পুখুৰী, সেইজনী বাৰবাৰীজনী। তো তেওঁক যেতিয়া দেখালোঁ, তেওঁ ক'লে কি নাই, ছাগলীকেইজনী বৰ বেছি মোক ভাল লগা নাই, বৰ ক্ষীণ দেখিলোঁ, ছাগলীকেইজনী বৰ ক্ষীণ দেখিলোঁ। তো সেইকাৰণে মই এইকেইজনী ছাগলী পচন্দ নাই কৰা, ক্ষীণ দেখাৰ কাৰণে পচন্দ নকৰিলে। মই তেতিয়া বুজালোঁ, দাদা চাওক, বাহিৰৰ পৰা অহাৰ পিছত ছাগলী আহি পোৱাৰ পিছত বেমাৰ হোৱাটো 100%, একদম 101% আপোনাৰ বেমাৰ হ'বই। 10জনী ছাগলী আনিলে মই এনেকুৱা এজনী কোনোবা বাৰতহে এজনী এনেকুৱা ছাগলী আহে যিজনী ছাগলী বেমাৰ নহয়, বাকী প্ৰায় ছাগলীয়ে বেমাৰ হৈ যায়। তো সেই বেমাৰত যেতিয়া আপুনি এটা এণ্টিবায়'টিক লগাব, এণ্টিবায়'টিক যেতিয়া আপুনি লগাব, হেভি এণ্টিবায়'টিক, আৰু হেভি এণ্টিবায়'টিক নলগালে ছাগলী ভাল নহয়। তাৰপিছত কোৱাৰ পিছত তেওঁ মানে বিশ্বাস নকৰিলে। মই তেওঁক ক'লে নাই, মোক বেলেগ দেখাওক, অলপমান শকত দেখাওক। তাৰপিছত সেই দুজনী ছাগলী মই দেখালোঁ, তাৰপৰা মানে UP মোক ভিডিঅ' দিছিলে, মই দেখালোঁ। দেখুৱাত তেখেতে এই দুইজনী ছাগলী পচন্দ কৰিলে। 4জনীমান ছাগলী দেখাইছিলোঁ, 4জনীৰ ভিতৰত এই দুজনী পচন্দ কৰিলে, আৰু তেতিয়া শকতাপত আছিলে ছাগলীকেইজনী। আহিলে, মই মঙালোঁ, আনি সিহঁতৰ বিশ্বাস কৰক, আজি আহি পোৱা 3 দিন 4 দিন হ'ল। এই ক'লা ছাগলীজনীয়ে মানে আজিৰ পৰা ঘাঁহ খাব আৰম্ভ কৰিছে, আজিৰ পৰা ঘাঁহ মাৰিব আৰম্ভ কৰিছে। যোৱাকালি তাই 3টা বেজী কমপ্লিট হৈছে, আৰু এইজনী ছাগলী এটা বেজী ষ্টাৰ্টিং এটা হৈছেহে, মানে এই ৰঙাজনী এটা বেজী ষ্টাৰ্টিং হৈছে। তো এটা বেজীৰ দাম আপোনাৰ 208 টকাকৈ লয়। তাৰ লগত মেনলেক্স প্লাছ থাকে, এভিল থাকে, আকৌ টাইৰিবেট থাকে, ডেক্সনা থাকে, এনেকৈ 5টা ডেইলি 5টা বেজী দিয়াৰ পিছত 5 দিনৰ এটা কোৰ্চ কৰাৰ পিছত আপোনাৰ যায় এজনী ছাগলী সাৰা হৈ গ'ল। এজনী ছাগলী 5 দিনৰ এণ্টিবায়'টিক ড'জ দিয়াৰ পিছত সাৰা হৈ গ'ল। তাৰপিছত অলপমান দিন খানা খোৱা সিহঁতৰ বেয়া হৈ যায়। 1 মাহমানৰ পিছত সিহঁতে ধৰক ভালকৈ খানা খাবলৈ আৰম্ভ কৰে। 1 মাহমানৰ পিছত, সেই 1 মাহমানৰ পিছত যেতিয়া খানা খাবলৈ ভালকৈ আৰম্ভ কৰে, তাৰপিছত ছাগলীজনীহঁতৰ আপোনাৰ স্বাস্থ্য আহে। যেনেকৈ আপুনি সেই ছাগলীজনী দেখিছেনে, সেই ছাগলীজনী মোৰ ঘৰত কমচে কম তাই 7 দিন 8 দিনমান হাগিছে। তাইক মই চিফ্লক্স TZ দিলোঁ, ছালফাডিন ডেমাডাইন দিলোঁ, তাৰপিছত আৰু সেনেকৈ ক'বলৈ বহুতকেইটা মানে ঔষধ খুৱাই তাইক হাগাটো বন্ধ কৰিছোঁ। কোৱাৰ পিছত তাই এতিয়া চাওক, এতিয়া তাইৰ চেহেৰাটো কিমান ধুনীয়া, একদম পূৰা গোল হৈ গ'ল, হাৰ্ডি চাৰ্ডি চব লুকাই গ'ল। এইজনীও চাওক, হাৰ্ডি চাৰ্ডি এতিয়া পেট ভৰিয়ে আছে সিহঁতৰ, চাওক মানে অকণমান সময় পাত খাই কিন্তু পেট ভৰি আছে। কিন্তু এইকেইজনী ছাগলী আপোনালোকে দেখিছেনে কেনেকুৱা অৱস্থা হৈছে। তো সেইটোৱে কথা হয় কি, আপুনি বাহিৰৰ পৰা অনাৰ পিছত যদি কোনোবাই আপোনাক কয়, বাহিৰৰ পৰা অহাৰ লগে লগে যদি আপোনাৰ কৈ দিয়ে কি ছাগলীটো লৈ যাওক আহি, আহক ছাগলীটো লৈ যাওক আহি, আপোনাৰ ছাগলী আহি পালে লৈ যাওক আহি। মই আপোনালোকক ক'লোঁ, আপোনালোকে যিকেইটা পইচা, যদি আপোনালোকে ধৰক কম পইচাতে ধৰক ছাগলীকেইটা দিছেতো, কম পইচাতে যদি আপোনাক ছাগলী দিছে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, এনেকুৱা ছাগলী আপোনালোকে যদি UP পৰা নিজে মাঙায়, এনেকুৱা ছাগলী এজনী ছাগলী তাতে 15,000 টকা পৰিব কিনোতে, তাতে 15,000 টকা পৰিব। আৰু গাড়ী খৰচ আছে, এণ্টিবায়'টিক আছে আনি পেলাই, আৰু ৱেডাৰ মেচিং কৰি যদি দিওঁ,
আৰু এনেকুৱা ছাগলী যদি আপোনাক কোনোবাই যদি কৈ বোলে মই আনিয়ে আপোনাক দি আছোঁ, আনিয়ে লগত তো আপোনালোকে পইচাখিনি চিধা পানীত পেলোৱা বাহিৰে একো উপায় নাই। মানে আপুনি জানি বুজি আপোনালোকৰ পইচাখিনি আপুনি পানীত পেলাইছে। তো আপুনি ইহঁতক যিমান আপুনি এণ্টিবায়'টিক মাৰিব চব আপোনাৰ ইহঁতক এণ্টিবায়'টিক যিমান মাৰিব চব এণ্টিবায়'টিক আপোনাক কি কয় জুগলাৰ বেনত মাৰিব লাগিব, মানে আপোনাক ক্ষীৰত দিব লাগিব। ক্ষীৰত দিলেহে ছাগলী মানে সেই ঔষধটোৱে যাই পেলাই কাম কৰেগৈ, নহ'লে কাম নকৰে, বুজিছেনে? বহুত কিছুমান কথা আছে, আৰু বহুত কিছুমান কথাৰ কাৰণে বহুত সমস্যাৰ কাৰণে ছাগলী যিবিলাকত বাহিৰৰ পৰা আনি পেলাই আমাৰ অসমত বেচা ট্ৰেডাৰবিলাক আছিলে চবেই লছ খাই চবেই বন্ধ কৰিলে। আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো, 3 মাহৰ ভিতৰত মোৰ 8টা ছাগলী মৰিছে। এই ছাগলী আনা বাহিৰৰ পৰা আনা 3 মাহৰ ভিতৰত 8টা ছাগলী মৰিছে। য'ত নেকি মাজতে মই 1-1.5 মাহমান মোৰ বেমাৰ হৈ আছিল, তেতিয়া সেইখিনি সময়তে 6টা ছাগলী মৰিছে। তো সেইখিনি সময়ত আপোনালোকে এটা হিচাপ লগাওক, এটা ছাগলী যদি মোৰ আপোনাৰ 14,000 টকাকৈও পৰিছে, মানে মোক ঘৰ পোৱালৈকে 14,000 টকাকৈ পৰিছে, আৰু চিকিৎসা কৰি ইটো সিটো কৰালৈকে, তেতিয়াহ'লে মোৰ 8টা ছাগলীত আপোনাৰ কিমান টকা লোকচান হ'ল আপোনালোকে এটা হিচাপ লগাই লওক। এতিয়া কোনোবাই ক'ব পাৰে নাই ৰাজস্থানত ইমান টকাতে পায়। মই ৰাজস্থানৰ কোনো খেতিয়কৰ কথা নিকিনো, মোক ট্ৰেডাৰ কিনি পেলাই ট্ৰেইনৰ খৰচা আছে, এটা ছাগলীত 2,000কৈ লয়। সেইবিলাকত চব মিলাই গৈ আহি পেলাই 14,000 15,000 এটা ছাগলী পৰি যদি 2,000 টকা এটা ছাগলী নেৰাখায়, তো কেনেকৈ সেই ট্ৰেডাৰটো চলিব? সেইকাৰণে বহুত ট্ৰেডাৰ বন্ধ হৈ গ'ল। তো আৰু লাহে বাহিৰৰ পৰা ছাগলী অনাটো চবেই বন্ধ কৰিছে। এতিয়া মোৰ ধৰক হয়তো বন্ধ কৰাৰ নিচিনাই হৈ আছে আৰু ধৰক, আৰু ছাগলী হয়তো কিজানি নানিম, লাহেকৈ নানাটোহে ডিচাইড কৰি আছোঁ। কাৰণ লছ কৰি তাৰ সলনি যদি মই অসমৰ ভিতৰতে কিবা সেইটো পইচা ইনভেষ্ট কৰি পেলাই মই বেলেগ এটা ব্যৱসায় কৰোঁ, তাতকৈ মোৰ ভাল ইনকম হ'ব। লাহেকৈ নানাটোহে মই ভাবিবলৈ আৰম্ভ কৰিছোঁ। কাৰণ আপোনালোকে দেখিছে এনেকৈ এজনী ছাগলী, ডাঙৰ ছাগলী এজনী আপোনাৰ সিমান টকা পৰি অহাৰ পিছত যদি এনেকৈ খাৰা হৈ থাকে, ভাল হ'ব নহ'ব তাকো 50-50, আপোনাৰ 50% ভাল হ'বও পাৰে, 50% ভাল নহ'বও পাৰে। আৰু ৱেডাৰ মেচিং কৰি দিয়াৰ পিছতো আকৌ কাষ্টমাৰে কাক নাই ইমানহে দিম, তাত ইমানত পায়, সেই আপুনি বেছি লৈছে ইটো সিটো। সেইকাৰণে যিবিলাকে কিছুমান বিহাৰী আনি পেলাই দি আছোঁতো, নলবাৰী তাকে আনিয়ে ডাইৰেক্ট দি আছে, সেইবিলাক বাৰু বাচা নাই। সেনেকুৱা ছিষ্টেমবিলাকে তেওঁলোকে ভাল কৰিছে। ধৰক ক'বলৈ একো কথা নাই, কোনো ইউটিউব চেনেল নাই। এতিয়া মোৰ এটা ইউটিউব চেনেল আছে, মোৰ অলপমান যদি কিবা এটা কোনোবাই ধৰক কাৰোবাৰ ঘৰত ছাগলীও মৰি যায় নহয়, 2 মাহৰ পিছত যদি মৰি যায়, তেতিয়াও ইউটিউব চেনেলত সিহঁতে কমেণ্ট কৰি লিখি দিব কি ই ফকতীয়া হয়, ইয়াৰ পৰা ছাগলী লৈছিলোঁ মৰিলে। 2 মাহৰ পিছত মৰিলেও সি সেইটো লিখি দিব। তো আৰু গোটেই ফিউচাৰত মই এইটোৱে কাম কৰিব আছে। মোৰ বৰ আছে ধৰক, এতিয়া বাৰবাৰীৰ নিজৰ ফাৰ্ম আছে, গিৰৰ ফাৰ্ম আছে। ফিউচাৰত মই ফাৰ্মিঙে কৰি পেলাই ধৰক, মই এটা ডাঙৰ চেণ্ট্ৰেলৰ চাকৰি এৰি পেলাই মই যিহেতু এটা ফাৰ্মিঙৰ লাইনত আহি পেলাই মই এই কামটোকে কৰিম বুলি যিহেতু ভাবি আছোঁ। তো মোৰ ফিউচাৰৰ কাৰণে মোৰ যিটো ধৰক মাৰ্কেটখন, মোৰ নিজৰ যিখন মাৰ্কেট, মই নিজে ভাল কৰি ৰাখিব লাগিব। সেইকাৰণে সদায় চেষ্টা কৰোঁ ছাগলীটো অনাৰ পিছত এই মানুহ ঘৰত যাই পেলাই ছাগলীটো একদম সুস্থ সবলকৈ দিবলৈ যাতে পাৰোঁ, সেইটো হিচাপে মই চেষ্টা কৰি পেলাই আপোনাৰ ছাগলী আনি সেনেকৈ দি আছোঁ। তো হ'লেও এতিয়া লছৰ ঘৰত আছোঁ যিহেতু, লাহেকৈ হয়তো মই বন্ধ কৰিম চাগে, বেলেগ এটা কামহে হাতত লৈছোঁ। তো আপোনালোকে পিছত পাব ছাগলী, নোপোৱাও নহয়, মোৰ হোম ব্ৰিড ছাগলীবিলাক পাবগৈ যদি মই এইটো কাম বন্ধ কৰি দিওঁ। তো সেইটোৱে হয়, আপোনালোকে বুজি পাওক কথাটো, সেইটোৱে হয়। এতিয়া আপোনালোকে দেখিছেনে, মই সিহঁতক দিনত গোহালি ঘৰত তেনেকৈ সোমাই থৈ দিওঁ, পিছত এৰি দিওঁ আবেলি সময়ত, আগবেলা ভাগ তেনেকৈ সোমাই থৈ দিওঁ। তো সেইটোৱে হয়। এই ছাগলী পোৱালিটোৰ লগত আপোনাৰ আনিছিলোঁ আপোনাৰ 6টা ছাগলী, 4টা ছাগলী মৰিছে। সেইটো সিপিনে পাৰ হৈ যোৱাটো যিটো, সেইটোৱে মই আপোনালোকক ক'লোঁ। এতিয়া দাদাহঁত আহি পেলাই ক'ব কি নাই মোৰ এইকেইটা ছাগলী পচন্দ হোৱা নাই, এইকেইজনীহে পচন্দ হৈছে, সেনেকৈ ক'ব, এইকেইজনীহে মই লৈ যাওঁ সেইকেইদিন। কিন্তু সেইকেইজনী ছাগলী এই নিচিনা আকৌ অলপমান দিনৰ পিছত হৈ যাব। এতিয়া লাহেকৈ ওলাই গ'ল চাওক। তো সেইটোৱে আপোনালোকক মই সেইটোৱে বুজাব বিচাৰিলোঁ। ছাগলী আপোনালোকে লওক, একো কথা নাই, মোৰ পৰা ল'লেও ল'ব পাৰে, বেলেগৰ পৰা ল'লেও ল'ব পাৰে, কিন্তু ৱেডাৰ মেচিং কৰা ছাগলী লওক, 2 টকা বেছিয়ে দিয়ক, ৱেডাৰ মেচিং কৰা ছাগলী লওক। এইকেইজনীও ছাগলী আপোনাৰ যেতিয়া আপোনালোকৰ ঘৰত যাই পেলাই সম্পূৰ্ণ খানা পিনা চব ডাইট চাইট চব ফিট হৈ যাব, লাহেকৈ এইবিলাক ছাগলীয়ে বছৰত আপুনি 4টা পোৱালি 100% পাব। আৰু এটা বাৰবাৰী পোৱালি আপোনালোকে যদি 3মহীয়া পোৱালি এটা উলিয়াই আৰামছে 12,000-13,000 টকাত আৰামছে বিকিব পাৰিব। আৰু এজনী ছাগলী যদি 12,000-13,000 যদি আপোনাৰ 1 বছৰ 1.5 বছৰত যদি আপোনাৰ 40,000-50,000 টকা দি যায় এজনী বাৰবাৰী ছাগলী, বহুত হয়। তো ইমানে আজি ভিডিঅ'টো, যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই। থেংক ইউ, অল দ্য বেষ্ট।